হাতীটো মৰা নাছিলে, বাগৰি আছিলে, ৱাটাৰ ৱে য'ত আছে নিজলা ৰিভাৰত তাতে বাগৰি আছিলে। তাতে আমাৰ লগত ডক্টৰৰ এটা টিম আছিলে। ডক্টৰসকলে মানে সেইটো কেনেকৈ মানে ট্ৰিটমেণ্ট কৰিলে মানে বচাব পাৰে সেইটো চেষ্টা কৰিছিলে, কিন্তু লাষ্ট মুহূৰ্তত মানে মৰিলে আৰু। এতিয়া এই হাতীটো এডাল্ট ফিমেল আছিলে, নিয়াৰ এবাউট মানে 20-25 ইয়াৰ্ছৰ আছিলে। এইটো ছাছপেক্টেড এটা পয়জনিং কেছ বুলি আমি ধৰিব পাৰোঁ। তো এনেকৈ মানে পয়জনিং কৰা এইটো নতুন এটা মানে কেছ আমি পাইছোঁ। সেইটো ডিটেইলছ ফাৰ্ডাৰ ইনকুৱাৰীৰ কাৰণে মই ৰেঞ্জাৰক অৰ্ডাৰ দিছোঁ। তেখেতে মানে ফাৰ্ডাৰ ইনকুৱাৰী কৰিব আৰু অতি সোনকালে ৰিপৰ্টটো ছাবমিট কৰিব।